হাই আজি আপোনালোকৰ মাজলৈ এনেকুৱা এবিধ হেয়াৰ অইল লৈ আহিছো যেটো আমি নাৰিকল তেলেৰে বনাম আৰু এই হেয়াৰ অইল একেবাৰে নেচাৰেল হয় যদি আপোনালোকে এক সপ্তাহ ব্যৱহাৰ কৰে আপোনালোকৰ এক সপ্তাহতে ৰিজাল্ট দেখা পাব আপোনালোকৰ চুলি হৰা বন্ধ হ'ব নতুন চুলি গজা দেখা পাব আপোনালোকে তাৰ লগতে যি সকলৰ চুলি পকিছে হেয়াও লাহে লাহে ভাল হ'ব তাৰ লগতে আপোনালোকৰ চুলিৰ গুৰি মজবুত হ'ব চুলিৰ পৰা উফি দূৰ হ'ব চুলিখিনি সিল্কি স্মুথ হ'ব আপোনালোকে আৰু বেলেগ চুলিত একো লগাবলৈ কোনো প্ৰয়োজনে নহয় সপ্তাহত দুবাৰ বা তিনিবাৰ এই হেয়াৰ অইল ব্যৱহাৰ কৰক আৰু আপোনালোকে জাদু নিজে দেখা পাব বহুত কম সময়তে আপোনালোকৰ চুলিখিনি বহুত বেছি দীঘল হ'ব জাদুৰ দৰে কাম কৰিব একেবাৰে কেমিক্যাল ফ্ৰী একেবাৰে নেচাৰেল আপোনালোকে মাত্ৰ এক সপ্তাহতে আপোনালোকৰ চুলিৰ সকলো সমস্যা দূৰ হোৱা দেখা পাব ইমানে বেছি এফেক্টিভ হয় আজিকালি বহুত কম বয়সৰ ল'ৰা ছোৱালীয়ে চুলি পকা দেখা যায় যদি আপোনালোকে এতিয়াৰ পৰাই এই হেয়াৰ অইল ব্যৱহাৰ কৰিব ষ্টাৰ্ট কৰি দিয়ে আপোনালোকৰ কম বয়সত কেতিয়াও চুলি নপকে তাৰ লগতে চুলি সৰাও বন্ধ হ'ব উফিও দূৰ হ'ব চুলি সিল্কি স্মুথো হ'ব বহুত সোনকালে চুলিখিনি আপোনালোকৰ দীঘলো হ'ব আৰু এই হেয়াৰ অইল আপোনালোকে এবাৰ বনাই বহুত দিনলৈকে ব্যৱহাৰ কৰি থাকিব পাৰিব আৰু যিসকলে আজি নতুনকৈ মোৰ ভিডিঅ' চাই আছে মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ভিডিঅ' আনি থাকো যদি আপোনালোকে চাই থাকিব বিচাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ক'ৰ পৰা চাই আছে হেয়া জনাবলৈ নাপাহৰিব আৰু কেনেকুৱা পাইছে মোৰ ভিডিঅ' চাই হেয়াও জনাব প্ৰথমতে মই আপোনালোকক এই হেয়াৰ অইলত কি বস্তু ব্যৱহাৰ কৰিছো হেয়া কৈ লওঁ আৰু এইখিনি বস্তুৱে আমাক কি বেনিফিট দিয়ে হেয়াও কম প্ৰথমতে এয়া লৈছো জবা ফুলৰ পাত জবা ফুলৰ পাতে আমাৰ চুলিখিনি নেচাৰেল শাইনিং এটা অনাত সহায় কৰে ময়শ্চাৰাইজ কৰে চুলিখিনি সিল্কি স্মুথ কৰে চুলিৰ পৰা উফি দূৰ কৰে তাৰ লগতে আমাৰ নতুন চুলি গজাটো সহায় কৰে আৰু চুলি সৰাও বন্ধ কৰে আৰু চুলিখিনি একেবাৰে সিল্কি হৈ যায় আমাৰ তাৰ লগতে ইয়াৰ পিছত লৈছো আমি এয়া নৰসিংহৰ পাতে আমাৰ চুলি ডেমেজ দূৰ কৰে তাৰ লগতে নতুন চুলি গজাটো বহুত বেছি হেল্প কৰে আমাৰ চুলিৰ গুৰি মজবুত কৰে চুলিখিনি সিল্কি স্মুথ কৰে কিছুমানৰ চুলি চাবচোন একেবাৰে জাবৰ দৰে হৈ থাকে হেয়া ভাল কৰে আৰু চুলিখিনি একেবাৰে হকত গুছা কৰাটো বহুত বেছি হেল্প কৰে এয়া চিনি পাইছে নহয় কেহৰাজ বন আৰু কেহৰাজ বনে আমাৰ চুলি পকা বন্ধ কৰে তাৰ লগতে যিসকলৰ চুলি পকিছে সেইসমূহ কলা কৰাত বহুত বেছি হেল্প কৰে আৰু তাৰ লগতে চুলিৰ উফিও দূৰ কৰে আমাৰ চুলিখিনি সিল্কি স্মুথো কৰে চুলিৰ গুৰিও মজবুত কৰে বহুত বেছি ভাল আমাৰ চুলিৰ কাৰণে যিসকলে ব্যৱহাৰ কৰে তেওঁলোকে জানে আপোনালোকে পাৰিলে বজাৰৰ পৰা অনা হেয়াৰ অইলসমূহ ব্যৱহাৰ কৰা বন্ধ কৰি দিয়ক কাৰণ বহুত বেছি কেমিক্যাল থাকে যাৰ ফলত আমাৰ চুলিও সৰে চুলিও পকে তাৰ লগতে চুলিৰ গুৰি একেবাৰে বেয়া হৈ যায় ডেমেজ হৈ যায় আৰু এয়া দেখিছে নহয় কেহৰাজ বন অলপ ওচৰৰ পৰা দেখুৱাই দিছো আপোনালোকৰ চিনি পাবলৈ সুবিধা হ'ব তাৰ লগত লৈছো এয়া জবা ফুলে আমাৰ চুলি সিল্কি স্মুথ কৰে তাৰ লগতে চুলিৰ গুৰি মজবুত কৰে চুলি সৰা বন্ধ কৰে নতুন চুলি গজিবলৈ বহুত বেছি সহায় কৰে তাৰ লগতে আমাৰ চুলিখিনি বহুত ধুনিয়া এটা শাইনিংও আনে তাৰ পিছত লৈছো তুলসীৰ পাত যিসকলৰ চুলিৰ গুৰি একেবাৰে ড্ৰাই হৈ থাকে হেয়া তুলসীৰ পাতে ভাল কৰে তাৰ লগতে পকা চুলি দূৰ কৰে যিসকলৰ কম বয়সত চুলি পকিছে হেয়া ভাল কৰিব উফি দূৰ কৰিব তাৰ লগতে চুলি সৰাও বন্ধ কৰিব আৰু যিখিনি বস্তু লৈছো গোটেইখিনিয়ে নেচাৰেল আপোনালোকে টেনচন লবলৈ একো প্ৰয়োজন নহয় মাত্ৰ এবাৰ ব্যৱহাৰ কৰি চাওক আৰু আপোনালোকে বাৰে এয়াই বনাই ব্যৱহাৰ কৰিব তাৰ পিছত লৈছো এয়া পিয়াজ আৰু পিয়াজৰ বাকলি গোটেইখিনি বস্তু কিন্তু মই ভালদৰে ধুই লৈছো আপোনালোকে ভালদৰে ধুই পানীখিনি টুকি ব্যৱহাৰ কৰিব এতিয়া মই পিয়াজখিনি ভালদৰে এনেদৰে সৰুকে কাটি লৈছো পিয়াজে আমাৰ নতুন চুলি গজাত সহায় কৰে চুলি সিল্কি স্মুথ কৰে তাৰ লগতে চুলি সৰাও বন্ধ কৰে উফি দূৰ কৰে চুলিৰ গুৰি বহুত বেছি মজবুত কৰে যাৰ ফলত চুলি সৰা একেবাৰে বন্ধ হৈ যায় তাৰ পিছত লৈছো এয়া এল'ভেৰা আৰু এল'ভেৰাই আমাৰ চুলিখিনি সিল্কি স্মুথ কৰে নেচাৰেল কণ্ডিচনাৰ দৰে কাম কৰে আমাৰ চুলিত নতুন চুলি গজাত সহায় কৰে তাৰ লগতে চুলি সৰাও বন্ধ কৰে উফি দূৰ কৰে আমাৰ চুলিৰ গুৰি মজবুত কৰে বহুত বেছি ভাল হয় আৰু এল'ভেৰাৰ বাকলি এৰুৱাব নালাগে এনেদৰে ডখৰকে কাটি দি দিব মই এনেদৰে দিছো আপোনালোকেও এনেদৰে দিব তাৰ পিছত লৈছো মেথিয়ে আমাৰ চুলিৰ পৰা উফি দূৰ কৰাত সহায় কৰে যিসকলৰ চুলি বহুত বেছি ডেমেজ হৈ গৈছে হেয়া ভাল কৰিব তাৰ লগতে নতুন চুলি গজিব চুলি সৰাও বন্ধ কৰিব আমাৰ চুলিৰ গুৰি মজবুত কৰে সিল্কি স্মুথ কৰে চুলিখিনি আৰু পকা চুলিও দূৰ কৰাত বহুত বেছি হেল্প কৰে যিসকলৰ নতুনকৈ পকিছে হেয়াও ভাল কৰিব তাৰ পিছত এয়া লৈছো কলা জিৰাই আমাৰ চুলিখিনিত নেচাৰেল কণ্ডিচনাৰৰ দৰে কাম কৰে উফি দূৰ কৰে তাৰ লগতে নতুন চুলি গজাটো বহুত বেছি হেল্প কৰে চুলি সৰাও বন্ধ কৰে আৰু চুলিখিনিত এটা নেচাৰেল শাইনিংও আনে দেখিছে নহয় এইখিনি এতিয়া দি ললো ইয়াৰ পিছত মই হেয়াৰ অইলখিনি কেনেদৰে বনাম কেনেদৰে লগাম সকলোখিনি কম আপোনালোকে ভিডিঅটো একেবাৰে শেষৰলৈকে চাই থাকিব এতিয়া মই যিখিনি বস্তু লৈছিলো সেইখিনি এতিয়া এটা মিক্সিত লৈ লৈছো আৰু এইখিনি পেষ্ট বনাই ল'ব লাগিব ইয়াত অলপো পানী ব্যৱহাৰ নকৰিব এনেদৰে শুকানকে আমি পেষ্ট বনাম আৰু এটা কথা এইখিনি ধুই ল'ব যে পানীখিনি ভালদৰে টুকি ল'ব তাৰ পিছতহে এইখিনি এনেদৰে মানে মিক্সিত মাৰিব ল'ব পানী যাতে
নপৰে হেয়া মন কৰিব আৰু এইখিনিতে মিক্সিত মাৰি এয়া দেখিছে নহয় হুকানকে মই এনেদৰে পেষ্ট এটা বনাই ললো বৰ বেছি মিহি কৰিব নালাগে বৰ বেছি গোটা হৈ থাকিব নালাগে অলপকে মাৰি লব আৰু যেনেদৰে পাৰে মুঠতে অলপ খুন্দি ললে হ'ল আৰু এইখিনিতে এটা কেৰাহীত দি লৈছো আৰু তাৰ পিছত ইয়াত দি লৈছো এয়া নাৰিকলৰ তেল বেলেগ তেল ব্যৱহাৰ নকৰিব অকল নাৰিকল তেলে ব্যৱহাৰ কৰিব আৰু মই ব্যৱহাৰ কৰিছো এইটো নাৰিকল তেল মেক্স কেয়াৰৰ একেবাৰে কেমিকেল ফ্ৰী 100% পিয়ৰ হয় বহুত বেছি ভাল হয় এক্সট্ৰা ভাৰ্জিন কোকোনাট অইল হয় আপোনালোকে যদি এটা ভাল ব্ৰ্যান্ডৰ কোকোনাট অইল ব্যৱহাৰ কৰিব বিচাৰিছে আপোনালোকে এই অইলটো এবাৰ ব্যৱহাৰ কৰক একেবাৰে কেমিকেল ফ্ৰী কোনো ধৰণৰ সাইড এফেক্ট নাই একেবাৰে 100% নেচাৰেল হয় স্কিনতো ব্যৱহাৰ কৰিব পাৰিব চুলিটো ব্যৱহাৰ কৰিব আৰু খাবও পাৰিব আৰু ইয়াৰ লিংক মই ডেসক্ৰিপচনত দি দিছো যদি লব বিচাৰে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব ধুনীয়া এটা অফাৰ পাব মোৰ লিংকত যদি ক্লিক কৰি অৰ্ডাৰ কৰে আৰু এইখিনিতে ভালদৰে মিক্স কৰি লৈছো কেমিকেল থকা হেয়াৰ অইল সমূহ লগালে অকল আমাৰ চুলিখিনিয়ে বেয়া নহয় তাৰ লগতে আমাৰ স্কিনৰো বিভিন্ন ধৰণৰ বেমাৰ হোৱা দেখা যায় আজিকালি বিভিন্ন ধৰণৰ স্কিন প্ৰবলেম হোৱা দেখা গৈছে স্কিনৰ বেমাৰসমূহ ডাঙৰ বেমাৰ হোৱা দেখা গৈছে সেইসমূহ কেমিকেলৰ কাৰণেও হোৱা দেখা যায় সেইটো কাৰণে পাৰিলে আপোনালোকে নেচাৰেল বস্তু ব্যৱহাৰ কৰিব ট্ৰাই কৰিব আৰু এইখিনি দেখিছে নহয় এতিয়া ভালদৰে উতলাই আছো কালাৰখিনিও চেঞ্জ হৈ আহিছে নাৰিকল তেলৰ আৰু এইখিনি ভালদৰে অলপ সময় উতলাই থাকিব লাগিব যাতে ইয়াৰ কেঁচা ভাৱটো যায় আৰু যিখিনি ইয়াৰ গুণাগুণ আছে সেইখিনি যাতে নাৰিকল তেলখিনিত আহি যায় আৰু দেখিছে নহয় একেবাৰে পুৰিও পেলোৱা নাই আপোনালোকে দেখি বুজি পাইছে চাগে মই কিমান সময় এইখিনি নাৰিকল তেলত উতলিবলৈ দিছিলো একেবাৰে পুৰিও পেলোৱা নাই আৰু এইখিনি এতিয়া মই এৰাতি এনেদৰে থৈ দিম যাতে আৰু ভালদৰে ইয়াৰ গুণাগুণখিনি নাৰিকল তেলত আহি যায় তাৰ পিছদিনাখন এয়া দেখিছে নহয় এতিয়া এইখিনি মই চাকি লম এয়া পিছদিনাখনৰ হয় আৰু এয়া দেখিছে নহয় এটা চিসা বটল লৈ লৈছো পাৰিলে আপোনালোকে চিসা বটলতে ষ্টৰ কৰি ৰাখিব তেতিয়া বেছি ভাল হয় এটা চাকনি লৈ লৈছো আৰু এইখিনি তেল এতিয়া মই ভালদৰে চাকি লম পাৰিলে আপোনালোকে কটন কাপোৰ এখন ব্যৱহাৰ কৰি চেপি চাকি উলিয়াই লব তেতিয়া বেছি ভাল হয় আৰু মই এনেদৰে দেখুৱাইছো আপোনালোকক এনেদৰে চাকি উলিয়াই লৈছো অইলখিনি আৰু ইয়াত যিখিনি বস্তু মই ব্যৱহাৰ কৰিছো গুটেইখিনিয়ে চুলিৰ কাৰণে বহুত বেছি ভাল হয় আপোনালোকৰ চুলি পকা চুলি হৰা উফি দূৰ কৰিব নতুন চুলি গজিব তাৰ লগতে চুলিখিনি বহুত কম সময়ত বহুত সোনকালে আপোনালোকৰ দীঘল হ'ব এইখিনি এতিয়া উলিয়াই ললো মই চাকি আৰু এইখিনি আপোনালোকে বহুত দিনৰলৈকে শেষ নোহোৱালৈকে আপোনালোকে ব্যৱহাৰ কৰি থাকিব পাৰিব একো বেয়া নহয় ইয়াত দেখিছে নহয় কালাৰটো নাৰিকল তেলৰ কিমান বেছি চেঞ্জ হৈ গ'ল আৰু এতিয়া মই আপোনালোকক লগাই দেখুৱাম যিদিনাখন আপোনালোকে চুলি ধুব তাৰ আগদিনাখন লগাব সপ্তাহত যদি 3বাৰ লগাই তেন্তে বহুত ধুনীয়া এটা ৰিজাল্ট পাব আপোনালোকে নাইবা দুবাৰ লগালেও হ'ব বহুত কম সময়ত আপোনালোকৰ চুলি সিল্কি স্মুথ হ'ব চুলি হৰা বন্ধ হ'ব উফি দূৰ হ'ব চুলিৰ গুৰি মজবুত হ'ব কম বয়সতে যিসকলৰ চুলি পকিছে হেয়াও ভাল হ'ব তাৰ লগতে নতুন চুলিও গজিব চুলি হৰাও বন্ধ হ'ব বহুত বেছি ভাল হয় আপোনালোকে সপ্তাহত দুবাৰ তিনিবাৰ ব্যৱহাৰ কৰি থাকিব আৰু ৰিজাল্ট আপোনালোকে নিজে দেখা পাব ভালদৰে গোটেই চুলিখিনিত লগাই ল'ব আৰু এনেদৰে মাসাজ কৰিব মাসাজ কৰিলে আমাৰ চুলিখিনিত ব্লাড সাৰ্কুলেশন হয় যাৰ ফলত চুলি হৰা বন্ধ হয় চুলিৰ পৰা উফি দূৰ হয় চুলি সিল্কি স্মুথ হয় চুলি দীঘল হয় বহুত বেছি ভাল হয় আপোনালোকে ব্যৱহাৰ কৰি চাব আৰু ৰিজাল্ট আহি মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আজি ভিডিওটো ইমানতে ৰাখিছো আশা কৰো চাই সকলোৱে ভাল পালে আকৌ লগ পাম এটা নতুন ভিডিওত বাই